নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আপুনি মানে বিভিন্ন গ্ৰুপৰ নাম শুনিছে, যেনেকৈ আমাৰ দেশত গ্ৰুপ আছে, টাটা গ্ৰুপ, ৰিলায়েন্স গ্ৰুপ, আদানী গ্ৰুপ, হিন্দুজা গ্ৰুপ, মানে এনেকৈ বহুত গ্ৰুপ আছে। তো এনেকৈ এটা গ্ৰুপ আছে আমাৰ অসমত। এই গ্ৰুপটোৰ নাম হ'ল আপোনাৰ PSG গ্ৰুপ। এই গ্ৰুপটোৰ কাম হ'ল যিবোৰ মহিলা ইউটিউবত লাইভ আহে, সেই মহিলাবোৰক মানে কমেণ্ট কৰি তেওঁলোকক ৱাচ টাইম কৰাই, তেওঁলোকক মানে ছাপোৰ্ট কৰি সেই মহিলাজনীৰ চেনেলটো মনিটাইজ কৰিব লাগে। আচ্ছা, এই যে লাইভ আহে মহিলা এগৰাকী, লাইভ কিয় আহে সেইটো এটা প্ৰশ্ন। লাইভ আহে আপোনাৰ ৱাচ টাইম লাগে। ৱাচ টাইম মানে হ'ল কি, ইউটিউবত এটা নিয়ম আছে। নিয়মটো হ'ল এবছৰৰ ভিতৰত যদি আপুনি চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ কৰিব পাৰে আৰু 4000 ৱাচ টাইম কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ চেনেলটো মনিটাইজ হ'ব। এইটো হ'ল নিয়ম। মনিটাইজ মানে কি? মনিটাইজ মানে হ'ল আপোনাৰ চেনেলটোত মানে কোনোবাই ছুপাৰ চাট কৰিব পাৰিব। ছুপাৰ চাট মানে কি? ছুপাৰ চাট মানে হ'ল কোনোবাই আপোনাক 10-20 টকা দান দক্ষিণা দিব পাৰে, সেইটোৱে আৰু সেইটো মানে সেইটোৰ কাৰণে ৱাচ টাইম লাগে। ৱাচ টাইমৰ কাৰণে আপোনাৰ লাইভ আহিব লাগে। আৰু লাইভ আহিলে কিছুমানে কমেণ্ট কৰিব লাগে, কোনোবা নহয় কোনোবাই কমেণ্ট কৰিব লাগিব। তো এইটো হ'ল কাহিনী। এতিয়া ইয়াত প্ৰশ্নটো হ'ল লাইভ দুটা কাৰণত আহিব পাৰে। এতিয়া চাওক, মই যে লাইভ আহোঁ, মই লাইভ কিয় আহোঁ? মই ৱাচ টাইমৰ কাৰণে নাহোঁ। ৱাচ টাইমৰ কাৰণে নাহোঁ, মোক কোনোবাই ছাপোৰ্ট কৰক সেইকাৰণে মই নাহোঁ। মোৰ চেনেল মনিটাইজ হ'ব, কোনোবাই মোক 10-20 টকা দিব, এইকাৰণে মই নাহোঁ। মই আহোঁ, মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ লগত মই কানেক্ট কৰিম, মানে কথা পাতিম যে তোমাৰ কি খবৰ, মোৰ ভাল, তুমি কি কৰি আছা, এনেকুৱা টাইপ কথা পাতিম। মানে মোৰ এক প্ৰকাৰ ক'ব পাৰে মনোৰঞ্জন বা এটা সময় অতিবাহিত কৰাৰ কাৰণে মই লাইভ আহি গ'লোঁ। সেইটো হ'ল মই লাইভ অহা উদ্দেশ্য। মোক কোনোই মোক ছাপোৰ্ট মেছেজ দি মানে চেনেল মনিটাইজ কৰাবৰ কাৰণে মই নাহোঁ। কিন্তু একাংশ মহিলা আছে, তেওঁলোকে মানে মুখেদি একো নামাতে। তেওঁলোকৰ কথা হ'ল কি, যিকোনো প্ৰকাৰে মোৰ চেনেলটো মনিটাইজ হ'ব লাগে। ঠিক আছে, মনিটাইজ হ'লে কি হ'ব? ক'লোৱে কি হ'ব, ছুপাৰ চাট পাব। আচ্ছা, এই মহিলাবোৰৰ অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা? মানে তেওঁলোকৰ ঘৰৰ, তেওঁলোকৰ কি খাবলৈ একো নাই নেকি? মানে কি একদম মানে ঘৰৰ টিং ফুটি গৈছে নেকি? যে মানে ইউটিউব চেনেল মনিটাইজ হ'লেহে মানে টিংটো লগাব পাৰিম, তেনেকুৱা নেকি? তেনেকুৱা নহয়। তেওঁলোক ধনী ঘৰৰ মহিলা। তেওঁলোকৰ কাৰোবাৰ গিৰিয়েক মানে ডাঙৰ বিজনেছমেন, কাৰোবাৰ মানে বহুত সম্পত্তিৰ মালিক, কোনোবাৰ গিৰিয়েক মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰে, এনেকুৱা আৰু ভাল অৱস্থা। মানে গাড়ী আছে, ধুনীয়া ঘৰ, ভিডিঅ'ত মই দেখা পাওঁ ঘৰবোৰ ধুনীয়া, 2 মহলীয়া ঘৰ, 3 মহলীয়া ঘৰ, অল এভৰিথিং তেওঁলোকৰ আছে। তাৰে পিছত তেওঁলোকে লাইভ কিয় আহে? ঠিক আছে, লাইভ দুটা কাৰণত আহিব পাৰে। এটা হ'ল কি, তেওঁলোকৰ ফ্ৰেণ্ডসকলৰ লগত কথা পাতিবৰ কাৰণে আহিব পাৰে, যে মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকৰ লগত মই কথা পাতিম, সেইটো কাৰণত আহিব পাৰে। সেইটো কাৰণত আহিলে মানে মই ভাল পাওঁ। মই বহুত মহিলাক দেখিছোঁ কাৰণটো মানে উল্টা হৈছে। এই যে মানে কেমেৰাটো অন কৰি থ'লে, থৈ কিনে এনে মোবাইলটোৰ সন্মুখত মানে থাকিলে, তাৰপিছত সেই যিটো PSG গ্ৰুপ, সেই গ্ৰুপৰ সদস্যসকলে মানে ঢা কমেণ্ট কৰিব। তাত মানে বেলেগক কমেণ্ট সোমাবই নিদিয়ে। সোমালে মানে লাইফৰ মালিকক কৈ দিয়ে ব্লুটো গুচাই দিয়া, লগালগ লাইফৰ মালিকে ব্লু গুচাই দিয়ে। এইবোৰ মানে অলপ আপোনাৰ বুজিবলৈ টান। আৰু লাইফৰ মালিকে স্পষ্ট নকৰে। কিয় স্পষ্ট নকৰে? কাৰণ ভয় কৰে, যিটো PSG গ্ৰুপ হয় তেওঁলোক যদি মোৰ তাত নাহা হৈ যায়, তেতিয়াহ'লে মোৰ চেনেল মনিটাইজ নহ'ব। এইবিলাক কাহিনী হৈ আছে। চেনেল মনিটাইজ নহ'লেতো মোৰ মানে ঘৰত চৌকা নচলিব, এনেকুৱা টাইপ কাহিনী হৈ গৈছে। তো সেইকাৰণে মই আহ্বান জনাম মহিলাবোৰক যে অলপ নিজৰ মাথাইদি চলক। কোনোবাই যদি কয় তাৰ ব্লু গুচা, যে
আচ্ছা, ইয়াত সামাজিক মাধ্যমত বিচাৰটো মানে উচিত হ'ব লাগে, উচিত। ইয়াত মানে কাৰো মানে একক আধিপত্য হ'ব নালাগে। এইটো এজনে একক আধিপত্য কৰাৰ কাৰণে গ্ৰুপ বনাই লৈছে। গ্ৰুপটো জন্ম কেনেকৈ হ'ল সেইটো এটা কথা। এইবোৰ জন্ম কেনেকৈ হ'ল মানে ধৰক এতিয়া মই লাইভ আহিলোঁ, লাইভ আহোঁতে কোনোবা মানুহ আহিলে, তেওঁলোকে নিজৰ মাজত কথা পাতিলে, চিনাকি হ'ল, ফোন নাম্বাৰ লোৱা লৈ কৰিলে, সেইটোত মানে এটা হোৱাটছআপ গ্ৰুপ বনাই ল'লে, সেইটোৱে গ্ৰুপ। আৰু তেওঁলোকে এককভাৱে আক্ৰমণ কৰে, মানে একগোট হৈ আক্ৰমণ কৰে, মানে দলবদ্ধ ধৰ্ষণ বুলি ক'ব পাৰে। গেং ৰেপ কৰি দিয়ে ভাই, এনেকুৱা গ্ৰুপ বনাই থৈ দিছে।